সামাজিক মাধ্যমত ধৰ্মগ্ৰন্থ অধ্যয়ন নকৰা অধৰ্মীবিলাকে অভিধানত নথকা শব্দৰ ব্যৱহাৰৰ লগতে অসাংবিধানিক কথা কৈ ধৰ্ম ৰক্ষা কৰাৰ কথা কৈ থকা পৰিলক্ষিত হয়। মই তেওঁলোকক জনাব বিচাৰিছো যে আমাৰ ভাৰতবৰ্ষখন কেৱল সংবিধানৰ নীতি আদৰ্শৰেহে পৰিচালিত হ'ব। আৰু তেওঁলোকে যদি কোনোবাই হিন্দু ৰাষ্ট্ৰ বিচাৰিছে তেতিয়াহ'লে তেওঁলোক নেপাল যাব পাৰে, আৰু যদি তেওঁলোকে মুছলমান ৰাষ্ট্ৰ বিচাৰিছে তেতিয়াহ'লে তেওঁলোকক পাকিস্তান যাবলৈ আহ্বান জনোৱা হ'ল। ধন্যবাদ। আৰু কিমান তললৈ নামিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিজৰ স্বাৰ্থ পূৰণৰ কথা যেতিয়া আহে, নিজৰ বিপদ যেতিয়া আহে, তেতিয়া সকলো কথাই সলনি হৈ পৰে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে। এটা মন্তব্য আপোনালোকে শুনি লওক। সময় আৰু প্ৰয়োজন অনুসৰি কেনেকৈ নিজৰ বক্তব্য আৰু নীতি সলনি কৰে মুখ্যমন্ত্ৰীয়ে, শুনক এই মন্তব্যটো। মই নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা, যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব, মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিচ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিচ ফৰ জুবিনতে আছো। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী। ন্যায়ালয়ক হেঁচা প্ৰয়োগ কৰিবৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু কিমান তললৈ নামিব মুখ্যমন্ত্ৰী আপোনালোকে শুনি লওক তেওঁৰে আন এটা মন্তব্য। পলিটিকেল পাৰ্টি আন্দোলনকাৰী নহয়, পলিটিকেল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত। আন্দোলন কৰাটো পলিটিকেল পাৰ্টিজৰ কাম নহয়। এয়া আছিল মুখ্যমন্ত্ৰীৰ বক্তব্য। এদিন তেওঁৱে কয় পলিটিকেল পাৰ্টিৰ ৰাজপথত নমাটো কাম নহয়, এদিন তেওঁৱে কয় ৰাজপথৰ আন্দোলনে অসমক বহু পিছুৱাই নিলে, এদিন তেওঁৱে কয় আন্দোলন বিবৰ্জিত পৰিৱেশ গঢ়িব লাগে, আৰু এদিন তেওঁৱে কয় ৰাজপথত নামি প্ৰতিবাদ কৰিম। যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্দোলন বিবৰ্জিত পৰিৱেশ বিচাৰে, আন্দোলনে অসম পিছুৱাই নিব বুলি শংকা ব্যক্ত কৰে, সেই মুখ্যমন্ত্ৰীয়ে আকৌ কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত হৈ থকা আন্দোলনতো হেনো বিজেপিৰ মানুহ আছে, বিজেপিয়ে সেই আন্দোলন কৰিছে, তাত তেওঁৰ সমৰ্থন আছে। তেওঁলোকে শিডিউল ট্ৰাইবৰ কাৰণে আন্দোলন কৰি আছে, কোনো আমাৰ বিৰুদ্ধে আন্দোলন কৰা নাই। শিডিউল ট্ৰাইব লাগে, তেওঁলোকৰ দাবীটোক আমিও সমৰ্থন কৰোঁ। গতিকে এইটো কাৰো বিৰুদ্ধে আন্দোলন নহয়, আন্দোলনটোত বিজেপিৰ মানুহো লগত আছে, কাৰণ এইটো গোটেই জাতিটোৰে দাবী হয়। মৰাণত বিজেপি আছে, তেওঁলোকো আন্দোলন কৰিছে। কোচ ৰাজবংশীত বিজেপি আছে, তেওঁলোকো আন্দোলন কৰিছে। দাবীটো ন্যায্য দাবী। মৰাণ, মটক, আহোম, চাহ জনগোষ্ঠী যিয়েই যোৱা দিনকেইটাত জনজাতিকৰণৰ বাবে আন্দোলন কৰিছে, তাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই আন্দোলনকেইটা বিজেপি মানুহে কৰিছে। আৰু কিমান তললৈ নামিব মুখ্যমন্ত্ৰী মহোদয়। সিদিনা বাক্সাত সংঘটিত ঘটনাৰ দিনাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল এনে ঘটনাই অসমক পিছুৱাই নিব বুলি, কিন্তু এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত নিজে ৰাজপথত আন্দোলন কৰাৰ কথা ঘোষণা কিয়? অৰ্থাৎ যেতিয়া নিজ দললৈ বিপদ আহে তেতিয়া বক্তব্য সিদ্ধান্ত সকলো সলনি হয়। কংগ্ৰেছৰ দিনত গৰু গাড়ী লৈ ৰাজপথত আন্দোলন কৰা, পিয়াজৰ মালা পিন্ধি আন্দোলন কৰা, চিলিণ্ডাৰ লৈ আন্দোলন কৰা বিজেপিৰ বাবে নিজৰ দিনত হৈ পৰিল আন্দোলন বেয়া, আৰু যেতিয়া নিজৰ প্ৰয়োজন আহি পৰিল তেতিয়া হঠাৎ সিদ্ধান্ত লোৱা হ'ল ৰাজপথত নমাৰ। এয়া এখন মুখেৰে ইমান স্ববিৰোধী কথা কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু কিমান তললৈ নামিব বিজেপি দল আৰু চৰকাৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাধীনতাৰ পিছৰ পৰা বহুজন মুখ্যমন্ত্ৰী আহিল আৰু বহুজন মুখ্যমন্ত্ৰীয়ে নিজৰ কাৰ্যকাল সমাপ্ত কৰি গ'ল, কিন্তু বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যেনেধৰণেৰে SOP দি অসমৰ সমগ্ৰ ৰাইজক তেখেতে নিয়ম কানুনৰ মাজত বান্ধিব খুজিছে, কোনে কেইটা সন্তান দিব পাৰিব, কোনে কেইটা সন্তান দিব নোৱাৰিব, যেনেকুৱা ধৰণৰ অদ্ভুত কিছুমান কথা তেখেতে ক'বলৈ লৈছে, আৰু কাৰ সমাধিত কোন কেইটা বজালৈকে থাকিব, কোনে কি কৰিব পাৰিব নোৱাৰিব ইত্যাদি ইত্যাদি যেনেকুৱা ধৰণৰ কথা কিছুমান তেখেতে ক'বলৈ লৈছে, আমি সঁচাকৈ অতি আচৰিত হৈছোঁ। কাৰণ এনেকুৱা ধৰণৰ কিন্তু মুখ্যমন্ত্ৰী আমি আগে পিছে দেখা নাই। তেখেতে মনত ৰখা ভাল, অসমৰ ৰাইজে তেখেতক মাত্ৰ 5 বছৰৰ কাৰণেহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰি পঠিয়াইছে। তেখেতে সৰ্বকালৰ বাবে তেখেত আচলতে প্ৰতিনিধি নহয়। তেখেতে ৰজাৰ দৰে আচৰণ কৰিলে আচলতে বেয়া দেখি। আহি থকা 26ৰ নিৰ্বাচনক হয়তো তেখেতক গাড়ীৰ পৰা আমি সকলোৱে উৎখাত কৰি দিবও পাৰোঁ। গতিকে তেখেতে এনেকুৱা ধৰণৰ কিছু কথা বতৰা ক'ব নালাগে যিবোৰৰ দ্বাৰা তেখেতে অসমৰ জনসাধাৰণক গোলামৰ দৰে ব্যৱহাৰ কৰে। তেখেতক এটা প্ৰশ্নই সুধিব বিচাৰিছোঁ, তেখেতে যে আমাক গোলামৰ দৰে SOP দি ব্যৱহাৰ কৰিব বিচাৰিছে, তেনেকুৱা SOP বিলাক তেখেতৰ পৰিয়ালৰ পত্নী, পুত্ৰ আৰু তেখেতৰ জীয়ৰীয়ে মানিবনে বাৰু? যি বস্তু তেখেতৰ পৰিয়ালত তেখেতে মনাব নোৱাৰে, সেই তেনেধৰণৰ একেটা বস্তুৱেই অসমবাসীৰ ওপৰত থপি দিয়াটো কিমান উচিত? আপোনালোকে এই কথাটো চিন্তা কৰিব। ধন্যবাদ, শুভৰাত্ৰি। এইবোৰ কলিত যুগত এইবিলাক হ'বই। কলিত যুগত আপুনি সদায় মনত ৰাখিব, এই দানৱবিলাকে শাসন কৰে। আমাৰ মুখ্যমন্ত্ৰীক আপুনি ট্ৰাম্পৰ লগত ৰিজাব বিচাৰিছে নেকি?
তেনেকুৱাই যেন লাগিছে। এতিয়া চাওক, ট্ৰাম্পে যিটো কাম কৰিলে ভেনিজুৱেলাত, সেইটোতো ইট ইজ এগেইনষ্ট অল ইণ্টাৰনেশ্যনেল নৰ্মছ, ইট ইজ এগেইনষ্ট এভৰিথিং। চবেইটো আমি মানি লৈছোঁ। কোনোবাই কিবা কৰিব পাৰিছে নেকি? ঠিক তেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী আজি ভাবিছে যে তেওঁ ইমানেই শক্তিশালী যে তেওঁৰ যি মন যায় তাকেই কৰিব। এতিয়া মহাঅধিবক্তাই কয় ৰাজ্য চৰকাৰৰ ইয়াত কোনো হাত নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় নহয়, আমি চিটিখন ডিকনজেষ্ট কৰিবৰ কাৰণে আমি এই সিদ্ধান্তটো লৈছোঁ। গতিকে এপাৰেণ্ট কণ্ট্ৰাডিকশ্যনছ আৰ দেয়াৰ। চাওক, মূলতঃ ইয়াতে কোনো পাব্লিক ইণ্টাৰেষ্ট জড়িত নহয়। এতিয়া এই যিটো কনভেনশ্যন চেণ্টাৰ হ'ব, সেইটো প্ৰটেকশ্যন দিবৰ কাৰণেহে আমাক আঁতৰাব বিচাৰিছে। পিছফালে ছ'চিয়েল ৱেলফেয়াৰ অফিচটোৰ মাটিখিনি সেইটো তাত ভাঙি দিয়াৰ কথা আছে। তাত এটা মাল্টি ষ্টৰিড পাৰ্কিং প্লেচ কৰিব পাৰে। এই যে 2 নম্বৰ জাজ এজন আছিলে যিটো, তাত 3.5 বিঘা মাটি আমি আঙুলিয়াই দেখাইছিলোঁ যে ইয়াত 100খন গাড়ী পাৰ্কিং হ'ব পাৰে। এই কোনো কথা তেওঁলোকে কৰ্ণপাত নকৰে। তেওঁলোকে এটা প্ৰিএম্পটিভ মাইণ্ডছেট লৈছে। তেওঁলোকৰ কিবা স্পেচিয়েল কি আছে মগজুত ক'ব নোৱাৰোঁ। তেওঁলোকে কয় যে কাম হোৱাত আমি তালৈ নিমেই, আমি বাৰৰ কথাও নুশুনো, আমাৰ এইবোৰে অল্টাৰনেটিভ প্ৰপ'জাল চাবৰ দৰকাৰ নাই। আজি এতিয়া অনশনত বহিছে, কম দুখৰ কথা নেকি এইটো? কিন্তু আমি প্ৰতিবাদ কৰি যাম আৰু লাষ্টত আমি ন্যায়ালয়ৰ ওচৰলৈ যাম, কাৰণ আমি ন্যায়টো বিচাৰিব লাগিব আৰু আমি ডেমক্ৰেটিক প্ৰতিবাদ কৰাৰ বাহিৰে উপায় জনগোষ্ঠী আৰু কত জাতি জনজাতি সোণালী বুৰঞ্জীৰে দীপ্তিমান মহান থলবিৰি সম্প্ৰীতিৰে নাজৰি বাৰে ৰহণীয়া কৃষ্টি সংঘৰ্ষ ভেদা ভেদ সংকীৰ্ণতা পাহৰি আহামে মিলি কঁকালত বান্ধোত উজ্বলিত কৰো জননীৰ স্বাধীনতাৰ বাণী নহলে যে হেৰাব জাতিৰ চিনাকি নহলে যে হেৰাব জাতিৰ চিনাকি
আপুনি ক'ৰ পৰা আহিছে? ৰ'ব শুনক মাত্ৰ মই দুটা কথা কম মই শিৱসাগৰৰ পৰা আহিছো মোৰ নাম মাধৱ গগৈ চাইংবাহাদী গাঁৱত মোৰ ঘৰ বৰিয়াগৰ থানা মোৰ শুনক এই জুবিন দাৰ যে মৃত্যু হ'ল আচল কালপিত কোন আপোনালোকে জানেনে? নাজানো। নাজানে আচল ৰুগু পোৱালিটো ধৰা পৰিছে নে? নাই। পৰিবনে? এইখন চৰকাৰ থাকিলে মোৰ নাম মাধৱ গগৈ কাইলৈ মোক পুলিচে এৰেষ্ট কৰিব পাৰে কোনো কথা নাই জেলত সোমাই যাম কিন্তু আচল কালপিতটো মেইন কালপিতটো বেলেগত আছে মেইন কালপিত জুবিনক কোনে মাৰিলে বহুত ডাঙৰ এটা মানুহ আছে বেলেগ মানুহ যাক বেলেগে পূজা কৰি আছে আমি নকয় ঘেণ্টা মই মাধৱ গগৈ চাইংবাহাদী গাঁৱত ঘৰ বৰিয়াগৰ থানা পুলিচত দিলে দিব মামা ৰে মামা কিমান আৰু লুঙি টুপিৰ ৰাজনীতি কৰিবা ৰে মামা যেতিয়াই মোবাইলটো খোলো তেতিয়াই খালি লুঙি টুপিৰ কথা সৰু বাচ্চা পাগলা মানুহ যেনেকৈ একেটা কথাকে বাৰে বাৰে কৈ থাকে মামাকো তেনেকুৱাই লগা হৈছে দিনে দিনে গতিকে আজি হিন্দু ৰাষ্ট্ৰত হিন্দুৰ চৰকাৰ থকাৰ অৱস্থাত হিন্দুৰ সুৰক্ষাৰ কাৰণে মুছলমানক বিৰোধিতা কৰি আছে কিমান ডাঙৰ কথা চিন্তা কৰক গোটেই থাল ঠেঙুলিখিনিয়েই হ'ল হিন্দুৰ আৰু আজি হিন্দুৱেই অসুৰক্ষিত বোলে তেতিয়াহ'লে তেওঁলোক কি কাম আছে আৰু 5 বছৰ দিলে বোলে তেওঁলোকে হিন্দুৰ একদম সুৰক্ষা কৰি দিব আৰু কোনো অচিনাকি মানুহ নাথাকিবই তেতিয়া আজি 10-15 বছৰে কি কৰিলে এইখিনিও আমি বিচাৰিম ন আজিতো 10 বছৰ ল'লে 10 বছৰত কি কৰিলে আৰু 5 বছৰ বিচাৰিছে নিকাহ হৈ যাব বেছি সময়টো পাৰ কৰিলে কিমান চিনাক্ত কৰিলে কিমান নিকাহ কৰিলে মাথো উচ্ছেদহে চলালে এজনকো আমি খেদা নেদেখিলোঁ নতুনকৈ আগমন কৰাহে দেখিলোঁ গতিকে মানুহক আৰু কিমান বুৰ্বক বনাব একাংশই মদে মঙহে খাই নিচাত বুৰ্বক হৈ থাকিব পাৰে কিন্তু আমি নেখাওঁ নহয় আমি এইবিলাক বিবেক বিক্ৰী হোৱা বস্তু খাই মাতাল হৈ নাথাকোঁ যাতে আমাৰ বিবেক কোনোবাই কিনি ল'ব পাৰে গতিকে আজি ধৰ্মীয় কালিনে পৰহি শিখা শৰ্মা বোলা এজনীয়ে কৈছে যে মুছলমানৰ একো আমাৰ লগত নিমিলে আমাৰ কপালত সেন্দুৰৰ ফুট জিলিকাই আমি যাওঁ মুছলমানে ক'লা কাপোৰে মুখ ঢাকি যায় আৰু কিবা কিবি কৈছিলে আমি গৰুক পূজা কৰোঁ মুছলমানে গৰুৰ মাংস খায় ঠিকেই সেইখিনিলৈকে ঠিকেই আছে কিন্তু আপুনি গৰুক পূজা কৰে আৰু আপুনি মুছলমানে গৰুৰ মাংস খায় আপুনি হাগিলে গোৱৰ ৰং কেনেকুৱা হয় মুছলমানৰ গোৱৰ ৰং কেনেকুৱা হয় সলনি নেকি আপুনিতো মুছলমানৰ লগত লেটি পেটি আছিলে এটা সময়ত দেখিছে নহয় একেই ৰঙেই হাগে গৰু নাখালেও নোখোৱায়ো যিটো হাগে খোৱায়ো সেই একেই হাগে শুনিবলৈ বেয়া লাগিছে কথাটো কিন্তু মাৰ্ক কৰিব মুতিবলৈ যাওঁতে পেচাব কৰিবলৈ যাওঁতে পেচাবটো চবৰে পানী ৰঙৰে হয় কাৰোবাৰ বেমাৰ লাগিলে কাৰোবাৰ ৰঙচুৱা হৈ যায় নহ'লেতো কোনো ধৰ্মৰ বোলে আমুক ধৰ্মৰ মানুহে মুতি থৈ গ'ল চিন নাপায় কোনো পাব নেকি নাপায় আজি পথেৰে খোজকাঢ়ি গৈ থাকোঁতে 4জনী গাভৰু ছোৱালী যাৰ কপালত চিন নাই কপালত চিনটোতো ভগৱানে দি পঠিওৱা নাই এয়া হিন্দু বুলি বিয়াৰ পিছত নিজেহে লগাই লয় হয়নে আজি লগত যেতিয়া 4-5জনী ছোৱালী যাব তাত কোনোবাই চিন উলিয়াব পাৰিবনে কোনজনী হিন্দু বা কোনজনী মুছলমান নোৱাৰিব যদি একেখন গাঁৱৰে হৈ একেই কথা বতৰা হয় নোৱাৰিব গতিকে ভগৱানেতো আমাক একো চিন দিয়া নাই যে ই হিন্দু ই মুছলমান গতিকে এই ৰাজনীতিৰ পথাৰখনত ৰাজনীতিৰ আচলতে দেশৰ জনসংখ্যা কিমান কোন ধৰ্মৰ জনসংখ্যা কিমান আছে দেশখনত সেইটোতো ৰজাৰ বাহিৰে জনতাৰ খুব কম জ্ঞাত হয় দেশৰ মন্ত্ৰী নেতাসকলেহে দেশৰ হিচাপ ৰাখে ক'ত কিমান মানুহ কোন ধৰ্মৰ আছে কোনখন ৰাজ্যত কিমান লাখ মানুহ আছে এইটোতো জনসাধাৰণৰ হিচাপ নাথাকে চ' সেই হিচাপত ওলাই গৈছে যে ভাৰতবৰ্ষখনত 70% বা 80% বাংলাদেশীয়েই হওক বা অসমীয়াই হওক বা মানে কৰ্ণাটকীয়াই হওক বা কিবা যি মানুহেই নহওক মাৰোৱাৰী হওক বিহাৰী হওক হিন্দুৰ সংখ্যাটো
70ৰ পৰা 80% আছে ভাৰতবৰ্ষত। আৰু বাংলাদেশীয়েই হওক বা ক'ৰবাৰ অসমীয়াই হওক বা কিবা হওক এনেকৈ মিলাই বা কাশ্মীৰীয়ে হওক মুছলমানৰ সংখ্যা কিন্তু 20ৰ পৰা 30%হে আছে। গতিকে আমি যদি মুছলমানক বিৰোধিতা কৰোঁ আমাক নোম হিলাব নোৱাৰে, কিয়নো জনসংখ্যা কম। গতিকে হিন্দুৰ জনসংখ্যা বেছি আছে। গতিকে আৰু অকণমান বেছি হ'বলৈ হিন্দুসকলক উচতাই দিওঁ, মদৰ নিচাত পাই দিব 10টা 15টা, তাৰপিছত আমি গুচি যাম, সহযোগিতা কৰিবলৈ একোৱেই নাথাকিব। শেষত গৈ নিজৰ ঘাম মাটিত পেলাই বুঢ়া কাললৈকে কষ্ট কৰি 3জনী ছোৱালী পালেও 3জনীকে সম্পূৰ্ণ যৌতুকে সৈতে বিয়া দিব লাগিব। আৰু দ্বিতীয়তে কি কৰিব লাগিব, জীৱনভৰ থকালৈকে নিজেই চুচৰি বাগৰি বুঢ়া কাললৈকে কষ্ট কৰি খাব লাগিব। তাকে উচতাই দিয়া হৈছে। মানে জনসংখ্যা আৰু বাঢ়ক, তেতিয়া আমাক হিন্দুৱে সকলোৱে ভোট দিলে মুছলমানৰ ভোটৰ প্ৰয়োজন নাই, কিয়নো মুছলমানৰ ভোট 20টাহে, হিন্দুৰ 80টা আমি পায়ে গ'লোঁ, আমি জিকিমেই। গতিকে তাৰ অৰ্থ হ'ল সেইটোৱেই যে ৰাজপাটখন তেওঁলোকক লাগে। আজি ৰাজপাটৰ বিৰোধিতা কৰাৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এটা জাতিৰ সত্তা আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। তাৰ আৱেগো আমি ধান খেৰৰ নিচিনা ভমককে জ্বলিলোঁ আৰু ঘমককে নুমাই শেষ হৈ গুচি গ'ল। 17 টকা 20 টকা কমাই পেলাই আমাক চেনি চাউল দি দিলে। মাইকী মানুহৰ একাউণ্টত 1250 টকা দি আছিলে, এতিয়া 8000 টকা দিম বুলি কৈ দিলে। আৰু কিবা আমাক লাগে নেকি? আমাক আৰু একো নালাগে। আমি শুই শুই খাই থাকিব পাৰিম, কাৰণ আমি বিকলাংগ এটা জাতি। আমাৰ হাত ভৰি নাই, আমি কষ্ট কৰিব নোৱাৰোঁ। আজি অসমীয়া এটা বৃহৎ জাতি হয়, মানে ভাৰতবৰ্ষৰ ভিতৰতে এখন সেউজীয়া দেশ, বিশ্বৰ ভিতৰত বুলি ক'লেও বেয়া নহ'ব, এখন সেউজীয়া ৰাজ্য। আৰু সেউজীয়া ৰাজ্যখনৰ বতাহ ইমানেই আচলতে নিকা হয়, ইমানেই সুস্থ হয়, কিন্তু এই সুস্থ নিকাহ বতাহ লৈ কিন্তু আমি কি কৰিছোঁ, নিজৰ বিবেকবিলাক নষ্ট কৰিছোঁ। ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া এখন দেশত থকাৰ পিছত, সোণৰ অসমত থকাৰ পিছত আমি মানুহবোৰ কি হৈ গৈছোঁ, লোহা মামৰে খাইছে আমাক। আমি সলনি হ'ব পৰা নাই। কিন্তু আমাৰ মন মগজু অতীতৰ মানুহে যি উলুকিয়াই গ'ল সেয়াই হৈ থাকি গুচি গ'ল। আমি কেতিয়াও সলনি হ'ব পৰা নাই, কিন্তু একাংশ সলনি হৈছে, একাংশ গুণী জ্ঞানী হৈছে, একাংশই বিবেকেৰে কথা বতৰা চিন্তা কৰে। সেইকাৰণে তেওঁলোকৰ কমেণ্ট বা পোষ্টত বুজিবলৈ পাওঁ যে এওঁলোক হিন্দু বা মুছলমান বুলি নিজকে নাভাবে, এওঁলোকে নিজকে অসমীয়া এটা জাতি বুলি ভাবে। আৰু জাতিৰ সত্তাৰ পিছত এতিয়াও দৌৰি আছে। সেই জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে এইখন কিন্তু চৰকাৰ কেতিয়াও নহ'ব বুলি তেওঁলোকে এতিয়াও কয়। কাৰণ আজি চাওক, জুবিন গাৰ্গৰ ন্যায়ৰ নামত কি পালোঁ আমি গোটেই অসমীয়া জাতিটোৱে চিঞৰিলোঁ, তেটো ফালিলোঁ, 3,30,00,000 মানুহে চিঞৰিলোঁ, কিন্তু কেইজনমান মন্ত্ৰী MLAহে জিকি গুচি গ'ল। আজি জুবিন গাৰ্গৰ ন্যায়ৰ হকে যুঁজিবৰ কাৰণে অপৰাধীৰ স্বাৰ্থত মাত মাতিবলৈ বিদেশৰ পৰা মানুহ আহিছে, অসমৰ বাহিৰৰ ৰাজ্যৰ বাহিৰৰ মানুহ আহিছে। গতিকে আমাৰ চৰকাৰ ক'ত, কিয় দিব? যে ৰাইজে এইটো বিচৰা নাই, ৰাইজে দোষীৰ শাস্তি হোৱাটো বিচাৰিছে। আৰু আমিও বিচাৰোঁ, আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি এদিন বা দুদিনৰ কাৰণে ওলাইছিলোঁ। আমিও জুবিন, ময়ো জুবিন বুলি আমিও চিঞৰিছিলোঁ। গতিকে আমিও জুবিন গাৰ্গৰ ন্যায় পাব লাগিব, নহ'লে ৰাইজে আমাক সোধাই নাৰিব। তো ৰাইজলৈ ঘেণ্টা একো ভয়েই নকৰে, দি দিলে ন, ৰাইজলৈ ভয়ে নকৰে। এতিয়া ভোট আহি আছে, ভোটৰ আগত ঢেৰ কিবা কিবি লালসা দেখুৱাই আছে মানুহক, আমুক দিম তামুক দিম, ইটো দিম সিটো দিম, পঢ়া শুনা কৰা ল'ৰাক ইমান দিম সিমান দিম, ব্যৱসায় কৰিব পাৰিব, মদ খাই মাতাল হৈ বাপেকে কিনি দিয়া বাইকখন লৈ গৈ ক'ৰবাত খুন্দা মাৰি মৰিব পাৰিব, টকা দিম, অৰুণোদয় টকা দিম, আপোনালোকে ব্যৱসায় কৰিব। ঘৈণীয়েকক দম দি পেলাই টকাখিনি নি মদ খাই গধূলি আহি সুস্থ মগজে সুধিলে নিদিলে, মদ খাই আহি ৰাতি নিচাত মাৰপিট কৰি টকাখিনি লৈ গুচি যাব, গৈ 10 দিনমান মদ খাই এনজয় কৰিব, শেষ। কি কৰি দিয়া হৈছে? এইবোৰ কৰি জুবিনৰ কথাটো পাহৰিলে। এইবিলাক কি কৰি থকা হৈছে? এইবিলাককে মানুহৰ মূৰত সুমুৱাই মানে একাংশ মানুহৰ বিবেকবিলাক কিনি লৈ আছে। যিটোৰ কাৰণে মানুহে ন্যায় বিচাৰি আছিলে সেয়া মানুহক পাহৰাই পেলাইছে। এতিয়া ন্যায় বিচাৰিলে কোনোবা একাংশই কেংকে ধৰি জুবিনে কিক দিলে। আৰু জুবিনে যাক দিছে চৰকাৰে তাক দিয়া নাই, চৰকাৰে যাক দিব লাগে তাকহে দি আছে, যাৰ পৰা স্বাৰ্থ লাভ হ'ব। কিন্তু যি পাব লাগে সি পোৱা নাই। বহুতে কলমলাই আছে, আনক পোৱা দেখি জ্বলিছে। কিছুমান হেঁপাহ থাকে ন মানুহৰ, নাইকিয়া মানুহৰ, কিন্তু সেইসকলে নাই পোৱা। ইয়াতো পালিন দাদা স্বাৰ্থপৰ বুলি ক'ব লাগিব। কংগ্ৰেছতে নাছিল ন, কংগ্ৰেছকো শেষ কৰিলে অকল পালিন দাদাই। আৰু এই বিজেপি, পালিন দাদা বাদেই দিয়ক, মুখ্যজনেই আচলতে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি থাকে, মানুহৰ মাজত হিংসাৰ কথা কয়। বাকীবোৰলৈ কি থাকিব? একো নাথাকে।
কালি নে পৰহি ক'ত সেয়া মেডিকেল কলেজ এখনত মুছলমান ল'ৰা ছোৱালী বেছিকৈ উত্তীৰ্ণ হোৱাৰ কাৰণে কলেজখনে বোলে বন্ধ কৰি দিছে। ইমান হিংসাত্মক কৰি তুলিছে দেশৰ ৰজামন্ত্ৰী এজনতাক। কি থাকিলে এখন দেশত? পৃথিৱী থাকিবনে নাথাকে? মানুহ থাকিবনে নাথাকে? মানুহকতো সকলোকে শান্তি লাগে, এমুঠি নেখাই থাকিলেও শান্তি লাগে। তো অশান্তিৰ সৃষ্টি কোনে কৰি আছে? গতিকে এনেই তেতুফালি চিঞৰি থাকি লাভ নাই। সৎসাহস থাকিলে লগত বেৰিকেড লৈ, লগত চিঞৰ বাখৰ কৰি, উকিয়াই 15-20খন গাড়ী প্ৰশাসন লৈ মাজত ভয়ে সোমাই আহিবলগীয়া মানুহজন কেতিয়াও সাহসী বুলি কোৱা নহয়। যি অকলেই বুকু ফিন্দাই ওলাই যাব পাৰে তেওঁকহে সাহসী বুলি কোৱা হয়। এনেই কেমেৰাৰ সন্মুখত চিঞৰি ডিঙিৰ ৰগ ফুলাই কথা ক'লে মানুহ সাহসী হৈ নাযায়। আজি শত্ৰুক নিজেই গৈ এটেক কৰিব নোৱাৰা মানুহজন কেতিয়াও সাহসী নহয়। যি প্ৰশাসন লৈ পেলাই উঠাই আনিব, জেলত ভৰাই থব, শাস্তি দিব, সেইজন মানুহক কেতিয়াও সাহসী বুলি কোৱা নহয়। সমানে উত্তৰ দিব পৰা মানুহজনকহে সাহসী বুলি কোৱা হয়। যে প্ৰশ্নৰ উত্তৰখিনি যি দি গৈছে সমানে তেওঁ সাহসী হয়। তেওঁ লুকোৱা নাই, তেওঁক কোনো বিনা অপৰাধত শাস্তি দিবলৈ যোৱা নাই। তো শাস্তি দিয়াজন কাপুৰুষ বুলি কয়। সমানে যুদ্ধ কৰক। যে জনতাই প্ৰশ্ন কৰিছে আমি উত্তৰ দিব লাগে। ৰাইজহে ৰজা হয়, মন্ত্ৰী ৰজা হ'ব নোৱাৰে কেতিয়াও। গতিকে এইটো মনত ৰাখিব। গতিকে এই ৰাইজ ৰজা আৰু সদায় ৰজা হৈ থাকিব। কেতিয়াও ৰাইজ গোলাম নহয় ৰজাৰ। কোনোবাই স্বাৰ্থৰ কাৰণে জিন্দাবাদ চিঞৰি দিব পাৰে, কিন্তু আমি নিচিঞৰো। আমি একোৱেই পোৱা নাই। আমি পাৰ্চনেলকৈ একো নালাগে, ঘৰৰ মুখৰ ৰাস্তা এটা শিলগুটি উজটিয়াতে আঙুলি মূৰ ভাগি যায়। কথাটো গম পাইছে? বাৰিষা আহিলেতো উপায়েই নাই ওলাই যাবলৈ। এই জিকাই দে ৰাস্তা দিম, জিকাই দে ৰাস্তা দিম, এনেকুৱাই কথা বতৰা। গতিকে ঘিণ লগা হৈছে এই কথা বতৰাবিলাক। বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ এই চৰকাৰখনৰ একাংশ নেতা মন্ত্ৰী। গতিকে আজি গৰুক লৈ কথা কৈ আছে, হিন্দুৱে গৰু নাখায়। আৰে হিন্দুৱে গৰু নাখায় যদি হত্যা কিয় কৰিব? হত্যা কৰি গৰুৰ মাংসৰ ব্যৱসায় কিয় কৰিব শিখা শৰ্মা বাইদেউ? আপোনাৰ সিমানকণ জ্ঞান নাই? আজি গৰুৰ মাংসৰ দাম বঢ়াবৰ কাৰণে, গৰু বাহিৰলৈ ছাপ্লাই দিবৰ কাৰণে অসমত গৰুৰ নিষিদ্ধ কৰা হৈছিল। এতিয়াতো গৰু খোল্লা খাই আছে। কি হ'ল? কি কৰিলে? এইবিলাক এটা ঢৌ, এটা সময়ত এটা আৱেগ ভুলাবৰ কাৰণে মানুহৰ মনত এনেকুৱাবিলাক কথা বতৰাৰ সৃষ্টি কৰা হয়। লাভ আছে নেকি? আজি উচ্ছেদ চলিছে ৰাইজৰ স্বাৰ্থৰ কাৰণে নহয়, কিন্তু ৰজাৰ স্বাৰ্থৰ কাৰণে। এটা সময়ত সকলোৱে বুজি পাব কাক কি দিছে উচ্ছেদৰ পিছত। কি পাইছেনো? অৰুণোদয় নামত টকাখিনি দিছে। কংগ্ৰেছৰ দিনত যিমানখিনি ধাৰ আছিল তেনেকুৱা 100 গুণা বেছি ধাৰ হৈ গ'ল। এতিয়া ধাৰ কৰিহে দি আছে। ধাৰবোৰ ক'ৰ পৰা মাৰিব? ইলেকশ্যনৰ পিছত, জিকাৰ পিছত যদি বস্তুৰ দাম হুৰাহুৰে ভৰাই দিয়ে আপুনি কমাবলৈ ক'ব পাৰিব? ক'লে আপোনাক কমাই নিদিলে আপুনি কিবা কৰিব পাৰিব? আৰু 5 বছৰলৈ আপুনি লটকি গ'ল। গতিকে ভুল কৰাৰ আগত 100 বাৰ ভাবিব। যদি তেওঁলোকে কৰি থোৱা ভুলখিনি শুদ্ধ নকৰে তেতিয়া আমিও কিন্তু তেওঁলোকক দুবাৰ আৰু বিচাৰি নাযাম। যি হয় আমি খাবলৈ পাওঁ নাপাওঁ সেইটো কথা আমাক নালাগে। আমাক মাত্ৰ শান্তি লাগে। আমাৰ মাজৰ পৰা বহুত কোনোবা হেৰাই গুচি গ'ল, আৰু আমি হেৰুৱাব নোখোজোঁ। আৰু 5 বছৰত কিমান হেৰাই যাব তাৰ হিচাপ নাই। গতিকে মই চৰকাৰক বিৰোধিতা কৰা নাই, কৰ্মক বিৰোধিতা কৰিছোঁ তেওঁলোকৰ। মাত্ৰ এটা ধৰ্মক লৈ ৰাজনীতি কৰিলেই দেশ সুকলমে চলিব বুলি আমি নাভাবোঁ। দেশত আৰু বহুত কাম থাকে। মানুহৰ মাজত মহব্বত সৃষ্টি কৰিব লাগে, হিংসা সৃষ্টি কৰিব নালাগে। মহব্বত যেতিয়া আপুনি আনৰ মাজত সৃষ্টি কৰিব তেতিয়া আপোনাৰ প্ৰতিও মানুহৰ মহব্বত বাঢ়িব। তেতিয়া আপোনাক জীৱনৰ কাৰণে কেতিয়াও আঁতৰি যাবলৈ মানুহে নিদিব। কিন্তু আপুনি মানুহৰ মাজত হিংসাৰ যেতিয়া সৃষ্টি কৰিছে, একাংশ আপোনাক ভাল পোৱা মানুহেও কিন্তু বৰ্তমান সময়ত বেয়া পায়। একাংশ হিন্দু মানুহেও আপোনাক হিন্দুৰ স্বাৰ্থত কাম কৰোঁতে ভাল পোৱা নাই। কিন্তু যাক আপুনি চলাই আছে তেওঁলোকেহে ভাল পাব পাৰে। গতিকে অকণমান মানুহ হ'বলৈ শিকাওক মানুহক। নিজেতো মানুহেই হয়। অধৰ্মী কামবিলাক মানুহক দেখুৱাইহে কৰি আছে, যাতে মানুহ অকণমান তেনেকুৱা হওক। মানুহৰ মাজত মানুহেই মানুহক মাৰক কাটক, মানুহৰ জনসংখ্যা কমক, এইবিলাক সৃষ্টি নকৰিব। সকলোৰে জীয়াই থাকিবলৈ মন, সকলো মানুহকে শান্তি লাগে। শান্তিত জীয়াই থাকিবলৈ দিয়ক। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইমানখিনি আচলতে ক্ষোভ এই জুবিন গাৰ্গৰ পৰাহে উজাৰিছোঁ, কিয়নো তেখেত
এতিয়াও জীৱিত আছে বুলি মনত ভাৱ লাগে। কিন্তু তেনেকুৱা এজন মানুহৰ মৃত্যু হৈ গ'ল, তাৰ বিচাৰ কিন্তু এতিয়ালৈকে শুদ্ধভাৱে আমি দেখিবলৈ পোৱা নাই। তো সেয়েহে আকৌ এবাৰ কওঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। ইমান ধুনীয়াকে বিষয়টোক অন্যফালে লৈ গৈছে। জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ একো নহয়। আমি পূৰ্বতেও কৈছিলো, ইলেকশ্যনৰ পিছত হত্যাত অভিযুক্ত বিশিষ্টসকল সাৰি যাব, আনকি তেওঁলোকক নিৰাপত্তাৰক্ষী প্ৰদান কৰা হ'ব। এইকাৰণে নিৰাপত্তাৰক্ষী প্ৰদান কৰা হ'ব কাৰণ তেওঁলোকৰ ওপৰত ভাবুকি আছে, আৰু সেইকাৰণে সকলোবোৰ সুৰক্ষাৰ ব্যৱস্থা কৰিহে তেওঁলোকক জামিন দিব, বাকী একো নহয়। জুবিন গাৰ্গ যে নাই, এই কথাটো সাধাৰণ মানুহে অনুভৱ কৰাৰ বাহিৰে এই ডাঙৰ মানুহবিলাকে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে। এই যে বিহুৰ বতৰ জুবিন গাৰ্গ নাই, এই মানুহজন যে নাই, এই যে মানুহজন নোহোৱাৰ অনুভৱ, এইটো যে লাহে লাহে অন্যফালে লৈ যাবলৈ ৰাজনীতি কৰা হৈছে, ইয়াৰ বিৰুদ্ধে অসমৰ স্বনামধন্য বিশিষ্ট ব্যক্তিসকলে কিয় মনে মনে আছে? মন কৰক, জুবিন গাৰ্গ নেখৰ নামত 5 কোটি টকা দিলে চৰকাৰে, কিয় গ্ৰহণ কৰিবলগীয়া হলে 5 কোটি টকা দিয়াত আমাৰ আপত্তি নাই, কিন্তু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাৰ আগলৈকে এই ধৰণৰ টকা লোৱাৰ প্ৰয়োজন নাছিল। নেখৰ কাৰ্যকৰ্তা সকলে এই টকাবোৰ নলওঁ বুলি কব পাৰিব লাগিছিল। এইকাৰণে কৈছো, জুবিন গাৰ্গৰ ন্যায়তকৈ 5 কোটি টকা কোনো গুণে ডাঙৰ হব নোৱাৰে। আৰু চৰকাৰে এই টকা পইচা দি গোটেই ব্যৱস্থাটো মেনেজ কৰিবলৈ বিচাৰিছে, গোটেই পৰিৱেশটো শান্ত কৰিবলৈ বিচাৰিছে, গোটেই পৰিৱেশটো অন্য ফাললৈ নিবলৈ বিচাৰিছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, কাৰ কাৰণে জুবিন গাৰ্গ চূড়ান্ত প্ৰত্যাহ্বান আছিল? কোন সকলৰ কাৰণে জুবিন গাৰ্গ চকুৰ কুটাত দাঁতৰ শাল আছিল? কথাবোৰ নিজেই ভাবক। আৰু এই জুবিন গাৰ্গৰ অনুপস্থিতিত কাৰ বাটবোৰ নিষ্কণ্টক হল, এই কথাবোৰ নতুনকে চিন্তা কৰক। জুবিন গাৰ্গৰ কলাগুৰু ফাউণ্ডেশ্যনক চিনেমাখনৰ নামত, ৰৈ ৰৈ বিনালৰ নামত 2,94,00,000 টকা পাইছে, পাব লাগে। তাত আমাৰ কবলগীয়া একো নাই, বৰং ভাল পাইছো, বেছিকে পাব লাগিছিল। জুবিন গাৰ্গ নেক গঠন কৰা হল, আৰু এই নেকটোই এতিয়া এই 5 কোটি টকাৰ বিভিন্ন ধৰণৰ কাম কাজ লৈ ব্যস্ত থাকিব। জুবিন গাৰ্গ বিষয়ত একাধিক প্ৰজেক্ট ল'ব, ভাল কথা। জুবিন গাৰ্গৰ জীৱন, জুবিন গাৰ্গৰ ত্যাগ, জুবিন গাৰ্গৰ শিল্প সাধনা অনাগত যুগ যুগান্তৰৰ লোকে পাব পৰাকৈ সংৰক্ষিত হ'ব লাগে, তাত আমি বেয়া পোৱা নাই। কিন্তু 5 কোটি টকাটো এতিয়াই কিয় 5 কোটি টকাটো ল'বলগীয়া হল? মন কৰক। এইকাৰণে বাৰে বাৰে এই কথাটো কৈছো, বিষয়টো কৰবাৰ পৰা কৰবালৈ নিবলৈ ইতিমধ্যে পূৰ্বৰ পৰাই পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। আৰু এই যে SIT মাতিছিল বিশিষ্ট ব্যক্তিসকল, কেইজনমান বিশিষ্ট ব্যক্তি, তথাকথিত সমাজৰ বিশিষ্ট ব্যক্তি, আমিতো বিশিষ্ট বুলি নাভাবোৱে, তেওঁলোকৰ কি? তেওঁলোকৰ একাংশই কেৱল জুবিন গাৰ্গক চৰিত্ৰ হননৰ কাৰণে SITক মাতিছিল নেকি? তেওঁলোকৰ বৰ্তমান ভূমিকা কি? কি কৰি আছে তেওঁলোকে? জুবিন গাৰ্গৰ ন্যায় যে বিলম্বিত হৈছে, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা যে মূল অভিযুক্তসকল সাৰি যোৱাৰ সুযোগ পাইছে, এই কথাবোৰক লৈ তেওঁলোক কিয় মৌন, কিয় নীৰৱ? আৰু এইকাৰণে কথাবোৰ কৈছো, অনাগত সময়ত জুবিন গাৰ্গৰ অভিযুক্ত প্ৰতিগৰাকী লোকেই সাৰি যাব। এইকাৰণে সাৰি যাব, তেওঁলোকৰ কাৰণে ইতিমধ্যে অধিবক্তা নিয়োগ কৰা হৈছে। গতিকে কি চাৰ্জশ্বিট কেনেকে দাখিল কৰিছিল, আৰু সেই চাৰ্জশ্বিটৰ কথাবোৰতো আমি সাধাৰণ জনতাই অনুমান কৰিব পাৰো। আৰু বিশিষ্ট অধিবক্তাসকলৰ কাৰণে কেই ছেকেণ্ডৰ কাম, তাৰ পৰা সৰাবৰ কাৰণে। গতিকে কথাবোৰ মন কৰক ৰাইজ, বিষয়বোৰ কৰবাৰ পৰা কৰবালৈ লৈ গৈ থকা হৈছে, আৰু এই বিশিষ্ট তথাকথিত ননচেন্স এই হত্যাকাৰীসকল আৰামত সাৰি যাব কেইদিনমান পিছত, আৰু নিৰ্বাচনৰ পিছতে এওঁলোকে সাৰি যাব। নিৰ্বাচনৰ আগলৈকে এওঁলোক জেলতে থাকিব, কাৰণ নিৰ্বাচনৰ আগলৈকে যদি জেলৰ পৰা মুকলি হয়, তেতিয়াহ'লে ৰাজনীতিত প্ৰভাৱ পৰিব। আৰু এই কথাবোৰে শাসক পক্ষই বৰ ধুনীয়াকে বাছ বিচাৰ কৰি, চিন্তা চৰ্চা কৰি গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নি আছে। বিশিষ্ট গায়ক গায়িকাসকলে এতিয়া বিহুক লৈ ব্যস্ত, ৰিহাৰ্চেলত ব্যস্ত, কোনোবাই যদি এলবাম প্ৰকাশ কৰি আছে, কোনোবাই বিভিন্ন ধৰণৰ ভিডিঅ' কৰি আছে, কৰি থাকক, কৰিব লাগিব। কিন্তু জুবিন গাৰ্গৰ হৈ মাত এষাৰ ক'ত থলে? কিয় মনে মনে থাকিল? কিয় আপোনালোকে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত চৰকাৰক প্ৰতিদিনে প্ৰশ্ন সোধা নাই? কিয় চৰকাৰক আপোনালোকে দাবী কৰা নাই? কিয় চৰকাৰক আপোনালোকে প্ৰয়োজনত ধমকি দিব পৰা নাই? জুবিন গাৰ্গেতো ধমকি দিয়ে, জুবিন গাৰ্গে নিৰ্দেশ দিয়ে, সেই কামটো আপোনালোকে কিয় কৰিব পৰা নাই? কেৱল জুবিন গাৰ্গৰ নামত আৱেগ সৃষ্টি কৰি আপোনালোকে গান গাই আছে, বিভিন্ন অনুষ্ঠানলৈ গৈছে, জুবিন গাৰ্গৰ কথা কৈ কান্দিছে।
জুবিন গাৰ্গৰ আবেগ বিক্ৰী কৰি আপোনালোকে কমিটিৰ ফালৰ পৰাটো মালটো ঠিকে আনি আছে, অথচ মঞ্চত এবাৰো কোৱা নাই যে চৰকাৰ যদি নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গে ন্যায় নাপায় ভাঙি পেলাম চৰকাৰখন। দম আছে? জুবিন গাৰ্গেতো কৈছিল যিহেতুকে তোমালোকে আপোচ কৰিছা, জুবিন গাৰ্গ সম্পৰ্কে মাত মতাৰ নৈতিক অধিকাৰ তোমালোকৰ নাই। জুবিন গাৰ্গৰ লাখ লাখ সাধাৰণ মানুহে মাত মাতিব, যিয়ে এতিয়াও জুবিন ক্ষেত্ৰত উবুৰি খাই পৰি আছে, যিয়ে এতিয়াও প্ৰতিনিয়ত এবাৰ হলে জুবিন গাৰ্গক সোঁৱৰণ কৰি চকু পানী টুকে, যিয়ে এক মুহূৰ্তৰ কাৰণেও জুবিন গাৰ্গ যে নাই এই কথাটো ভাবিব পৰা নাই, তেওঁলোকে এই আন্দোলনটো জীয়াই ৰাখিব। তোমালোকৰ সেই নৈতিক অধিকাৰ নাই। তোমালোকে জুবিনৰ নামত বেপাৰ কৰি, জুবিনৰ নামত আবেগ বিক্ৰী কৰি আৰু নচলিবা। গতিকে প্ৰিয় দৰ্শক, এই বিহুত জুবিন গাৰ্গ নাই আৰু সেই আবেগত এই কথাখিনি মনলৈ আহিছে। জুবিন গাৰ্গৰ নেখৰ নামত যি 5 কোটি টকা চৰকাৰে দিছে বা দিম বুলি ঘোষণা কৰিছে, স্পষ্টভাৱে অস্বীকাৰ কৰক আৰু পাৰে যদি কওক জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে 5 কোটি টকাৰ 5 নয়া এটাও আমাক নালাগে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ পিছত কিন্তু জুবিন গাৰ্গক জীয়াই ৰখাৰ দায়িত্ব চৰকাৰ নহয়, অসমৰ প্ৰতিগৰাকী সচেতন লোকেই ল'ব লাগিব। এই হুংকাৰটো দিয়ক। নোৱাৰে। কিয় নোৱাৰে? কথাবোৰ নিজে চিন্তা কৰক।